গুড মৰ্নিং কি খবৰ বাৰু আশা কৰিছোঁ সকলো ভালে আছে ডিফ্ৰেণ্ট কুৰ্মী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সো গাইজ আমি সম্পূৰ্ণ ৰেডি এফালে হাজবেণ্ড আৰু বাচ্চাও ৰেডি হৈ গৈছে তো ক'ত গৈ আছোঁ সেয়া আপোনালোক কৈ আছোঁ আজি আমি গৈ আছোঁ নকওঁ ক'ত গৈ আছোঁ চাই থাকিব লাগিব ভিডিঅ'টি তো শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ জন্ম মহোৎসৱ পাতিছে ক'ত পাতিছে সেয়া জনাই আছোঁ 137তম জন্ম উৎসৱ পাতিছে বহুত ডাঙৰকৈ উৎসৱ পাতিছে দুখন ডিষ্ট্ৰিক্ট মিলি তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট মিলি পাতিছে তো ইমানটোলৈকে হিং দিছোঁ তো তাৰ বাবে আপোনালোকে চাই থাকিব লাগিব মোৰ ব্লগটি তো বলক আজি ব্লগটি আৰম্ভ কৰোঁ মানে আমাৰ ইয়াৰ পৰা এখন সৰু মৰু ট্ৰেভেলাৰখন যাব যিখন স্কুল ট্ৰেভেলাৰ হয় আৰু ইয়াত চব বৰমাহেঁতি বহিছে বাইদেউসকল আছে তো আমিতো পাৰ্চনেলি গাড়ী যাম ইহঁত ৰিজাৰ্ভ গাড়ীত গৈছে তো আমাৰ এইখন আমাক বাগান ফালৰ পৰা গাড়ীখন দিছে যাবলৈ কাৰণে সকলোৱে দেখিছেনে বহুত আনন্দ ফূৰ্তি কৰিছে আৰু সকলো জয়গুৰু দিছে সো গাইজ আমি এতিয়া ওলালোঁ যাবলৈ আৰু ইফালে আমাৰ দেউৰকৰ গাড়ী হয় লৈ আহিছে আমি গাড়ীতে যাম তো চাই থাকিব ব্লগটি চুকু তুমি দাদুৰ লগত বহা হা এনেকাই গৈছিলো ট্ৰাক দি দিছিলে আগতে পিছফালে বেঞ্চ দি দিছিলে আৰু ৰাস্তা হৈ দুলি কৰিছিলে আগতে পিকনিক বুলি ক'লে ডাঙৰ টাটাটোৱে দি দিয়ে মোক নে দামুক তাক ৱেইট কৰিব লাগে এফালে আছে পাৰ্কিং চাইছেনে এখন অইল খাদ হয় গাড়ীৰে পুৰা ভৰ্তি কিন্তু আমি তালৈকে যাব লাগে কিন্তু 1 ঘণ্টা হৈ গ'ল আমি ট্ৰেফিকতে সোমাই আছোঁ আগফালে ইমান ট্ৰেফিক পিছফালে চাওঁ পিছফালে একে সৰু সৰু গাড়ীবিলাক ওলাই গৈছে কিন্তু ডাঙৰবিলাক ট্ৰেফিকতে ফচি গৈছে আমিতো নামিলোঁ এয়া গাড়ী আমাৰ ইয়াত পাৰ্ক কৰি থোৱা আছে আৰু মানুহ চাব মানুহৰ সমাগম চাওক এইফালে জাকে জাকে একেবাৰে গাড়ী ভৰ্তি ভৰ্তি মানুহ চাৰিওফালে খালি কেৱল মানুহ আৰু মানুহ চাই থাকিব ভিডিঅ'টি তালৈকে আমি যাব লাগিব খোজকাঢ়ি প্ৰথমত আমি পেটৰ যোগাৰ কাৰণে এইবিলাক লৈ লৈছোঁ চানা লৈ লৈছোঁ এতিয়া আমি চানা লৈ থাকোঁতে ইয়াতে কাৰোবাৰ পাৰ্চ পৰি গৈছে এইটো হৈছে পাৰ্চ আৰু ইয়াত আমি ফোন নম্বৰ পাইছোঁ সেই ফোন নম্বৰত এতিয়া ফোন কৰি দি আছোঁ আহে নোলাবি পইচাটো ফোন কৰি দিম বেছি দূৰ নাই যোৱা চাওঁতে চাওঁতে গুচি গ'ল মানুহ ফোন নম্বৰ এইটো দাদা হাতত আছে এইটো বহুত ভাল কৰিছে পাছত নম্বৰ সোমাই থৈছে মানুহজনে হয় নেকি আপুনি নম্বৰটো লগাই এইজনে মানুহজনী নে পাৰ্চটো পালোঁ এয়া দি দিছোঁ এতিয়া আমি অঁ পালে পালে মই ফোন দি দিলোঁ অঁ এই আপোনালোকৰ কাৰোবাৰ পৰিছিলে ইয়াত পালোঁ বাৰু দি পঠিয়াইছোঁ এতিয়া এতিয়া চানা মাৰি ল'ব কোনো চানা কোনোবা মাৰি ল'ব নেকি খোলা এইটো কি শিৱৰাত্ৰি মেলা যোৱা নিচিনা লাগিছে গোটেই ৰাস্তা ভৰ্তি মানুহ সো গাইজ ফাইনেলি সেই জেগাত আহি পাইছোঁ য'ত নেকি হৈ আছে কাৰণ আমি আহি আছোঁ কমচে কম 1 ঘণ্টাতকৈ বেছি লাগিলে খোজকাঢ়ি চাইছেনে আহি আছোঁ সকলোবিলাক চুকু ক'ত থাকিলে আমাৰ চুকু আমাৰ পিছফালে আৰু ইয়াত এটা কথা কি জানেনে ইমান সুন্দৰকৈ সকলোকে জয়গুৰু দি ৱেলকাম কৰিছে নহয় ইহঁত কিন্তু এইটো বহুত ভাল কৰিছে ভগৱানেও ইহঁতক সকলোকে বহুত কুশলে ৰাখক সেয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু গেটৰ মুখত কি আপোনাৰ যেতিয়া মেইন ৰাস্তা কাষত যিটো আমি টাৰ্ণিং ল'লোঁ তাৰ পৰা সকলো লাইনকৈ ভলণ্টিয়াৰবিলাক ইমান ধুনীয়াকৈ নিজৰ দায়িত্ব একদম নিষ্ঠাভাৱে পালন কৰিছে সেয়া চাই কিন্তু বহুত ভাল লাগিছে যেতিয়া ইয়াত সোমাই আহিলোঁ দ্বিতীয় বৈকুণ্ঠৰ সোঁত বৈছে গোটেই ভক্তত মানে অগণন ভক্ত
ইয়াত মানে লাখৰ ওচৰত পাবগৈ ইমানজন ভক্ত একো নেদেখি অকল মানুহৰ কলা কলা মূৰবিলাক দেখি পাইছোঁ মানে সকলোৰে একো হাই হুলস্থুল নাই ইমান ধুনীয়া লাগিছে মানুহবিলাকো ইমান শ্ৰদ্ধা কৰিছে নহয় বহুত ভাল লাগিছে সেয়া চাই তেওঁলোকৰ অৰিজিনেল অডিঅ' মই আপোনালোকক শুনাব পাৰিলোঁ হয় কিন্তু সেই সময়ত উঠি বাজিল ধুনীয়াকৈ নাম গোৱা লগাই থৈছে নাম কীৰ্তনত ধুনীয়াকৈ গান বাজি উঠিলে তো মই সেইকাৰণে আপোনালোকক অৰিজিনেল অডিঅ' শুনাব নোৱাৰিছোঁ তাৰ বাবে মই দুখিত কিন্তু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাই বাৰু আগৰ ভিডিঅ' চাই থাকিব হ'লে আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিছে যদি লাইক এটা কৰি থৈ যাব এইফালে চাইছেনে মহিলাসকলে শাৰী শাৰীকৈ লাইন ধৰিছে এখন কিহৰ লাইন জানেনে এইখন সকল হৈছে সকলোৱে লাইন পাতিছে তাত প্ৰণামী দিবলৈ আমিও এতিয়া লাইনত আছোঁ তো চাইছেনে আমি এইডোখৰত আহি পালোহি আৰু বহুত সুন্দৰকৈ এইফালে একদম নাম গোৱা চলি আছে ভাল লাগিছে সেয়া শুনি আৰু অগণন ভক্ত দেখিছেনে মহিলা এফালে আৰু পুৰুষ এফালে পুৰুষ এতিয়া নাই অকল মহিলাসকলে আছে তো বহুত সুন্দৰ লাগিছে আৰু যিখিনি মন্দিৰ বনাইছে মন্দিৰো একদম ৰিয়েল মন্দিৰ নিচিনা লাগিছে মনত সোমাই মনটো একদম ভক্তিত মানে উভয় নদী হৈ গৈছে মানে ইমান ভাল লাগিছে বহুত শুদ্ধ লাগিছে গোটেই পবিত্ৰ জেগাবিলাক লাগিছে আপোনালোকে আগলৈ চাই থাকক ঘণ্টামান ৰখি এতিয়া আমি পাইছোঁহি সন্মুখত বহুত ভাল লাগিছে মই যোনে আহিছে তেখেতলোকে অনুভৱ কৰিব পাৰিছে ইয়াত কেনেকুৱা লাগিছে মানে ইমান ভাল লাগিছে বহুত ফূৰ্তি কৰিলোঁ বহুত আনন্দ লাগিছেগৈ ইয়াত আহি এয়া দেখিছেনে আমাৰ বাইজনীকো ইয়াত লগ পালোঁ ভবা নাছিলোঁ ইমান মানুহৰ মাজত বাইকো লগ পাম বুলি এনেই গম পাইছোঁ বায়ে আছে ক'ৰবাত কিন্তু ইয়াত আছে সেয়া গম নাপালোঁ এইটো আমি এই ভিতৰলৈ সোমাই আহিছোঁ মানে যিসকলে দৰ্শন কৰিছে তেওঁলোকক সেইফালে ভণ্টিকেইজনী হাত ধৰি আছে সেইফালে দি ধুনীয়াকৈ ওলাই গৈছে প্ৰণাম কৰি তো এয়া বহুত সুন্দৰ পৰিৱেশ বহুত ভাল লাগিছে প্ৰণামী দি আমি সকলো আহি গ'লোঁ এইফালে ভোগ ল'বলৈ মনক খিচিৰি দি আছে তো ইয়াৰ বাবে বহুত দীঘলীয়া শাৰী লাইন চাইছেনে হাজাৰ মানুহ এইফালে লাইনত লাগি আছে সকলো নিজৰ পুৰুষভাগে মহিলাভাৱে ধুনীয়াকৈ সকলোৱে ডিচিপ্লিনত আছে একো এটা হাই হুলস্থুল নাই যাৰ যেতিয়া সময় হৈছে তেতিয়া খিচিৰি লৈ ধুনীয়াকৈ ওলাই গৈছে আমাৰ ভকতসকল আকৌ সেই আগবাঢ়ি গ'লগৈ পাবহি আৰু ওচৰত এইফালে চাওক এই চকুক চাইছেনে এই গছৰ খুঁটাৰ ওচৰতে আছে চকু আগতে যাবি না सुन ना हमरा सोचो दियो अरे एके ठीक ले ले नहीं पड़े हमरा सोच लियो दूध हाथे अनबॉक्स सब आमी खुवार व्यवस्था आमार सबनी की लैसे आमी এইফালে চাক মাহাত ভন্টি এইফালে আমাৰ কাহি চকু পানী খোৱাত লাগিছে খিচিৰি বহুত টেষ্টি একো নহয় যাৰ যেনেকৈ সুবিধা হৈছে তেনেকৈ খাইছে বহি এইটো এটা বহুত সুন্দৰ এটা পৰিৱেশ ভাল লাগে মেলাত বস্তু লোৱাই নাই চকু তুমি কি ল'বা খিলনা কি ল'বা খিলনাত এইটো কি গছ হয় হা কি গছ হয় জোপা চাহ গছ বহুত সুন্দৰ বই এতিয়া এইফালে চাইছানে অলপ জিৰণি লৈছোঁ মাহঁতে আৰু হাজবেণ্ডবিলাকক খেদি দিছোঁ সিহঁত গৈছে ক'ৰবাত ফুৰি আহেগৈ বোলে ক'ত ফুৰে ফুৰক এয়া চকু খাই আছে পপকৰ্ণ ভাত খাই অকণমানহে খালে এটা পপকৰ্ণ খাই পেট ভৰাইছে নাচোন কেনেকৈ লাগিছে ইয়াত আহি মজা লাইন লাগিছে চাওক এইফালে আমি আগতে খালোঁ এইফালে চাওক একেবাৰে তালৈকে কিমান দীঘল লাইন সকলোৱে নিয়ম বহুত সুন্দৰকৈ পালন কৰিছে কোনো এটা উদ্ভণ্ডালি কৰা নাই কোনো এটা হাই হুলস্থুল নাই শান্তি মনে সকলো আগবাঢ়ি গৈছে শান্তি মনে সকলো শৃংখলাবদ্ধভাৱে খোৱা বোৱাখিনি কৰি আৰামছে আহি গৈছে
এইয়া লোকে মানুহ লাইন লাগিছে ইমান ডখৰ 1 ঘণ্টা লাগিব খাবলৈ যোৱা জেগা য'ত খাবলৈ জেগা আছে তাত পাবলৈ 1 ঘণ্টা লাগিব সিহঁতক সো গাইস আমি এতিয়া যাবলৈ ওলালো এইফালে চাইছানে ধুনীয়াকৈ এইফালে মিউজিচিয়ান কেনেকুৱা উলমি থকা বক্স প্ৰথমবাৰ চাইছো আমাৰ অসমৰ বাহিৰৰ হয় ইয়াৰ নহয় তো ৰাতি আছে 6টা বজাৰ পৰা প্ৰগ্ৰাম যেটো নেকি আমি নকৰো আৰু ব্ৰেণ্ডখনৰ নাম হৈছে দা হোৱাইট বেণ্ড হয় তেখেতলোকে পাৰফৰ্ম কৰিব সেই গ্ৰুপটো আছে তো বহুত সুন্দৰ লাগিব চাগে সো গাইস আমি এই ৰাস্তা কানতে বহি দিছো একচুয়ালি গাড়ী আমাৰ ইফালে ওলাই আছে ইফালে আমি নগলো বহুত ভিৰ আছে গাড়ী আপোনালোকে চাব পাৰে তো এইফালে আমি নগলো গাড়ী ওলাই আহিব যেহেতু একেটা আমি ৰাস্তা কানতে বহিলো তো আজি ব্লগটো চাই আপোনালোকে কেনে পালে হে নিশ্চয় জনাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে ফেচবুক পেজত চাই আছে মোৰ পেজটো ফলো কৰি ল'ব তো নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈ বাই বাই এভৰিৱান